Hi friends, welcome back to my channel. This video is in Assamese language. For English version, you can click the I button or check the description. তো আহক বন্ধুসকল আজি ভিডিওটো আৰম্ভ কৰোঁ। তো আজি হৈ গ'ল বৃহস্পতিবাৰ। তো যিবিলাকে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে অলপ জানে ভালকে বা অপশ্যন সেলিং বা বাইং কৰে তেওঁলোকে জানে যে বৃহস্পতিবাৰে প্ৰত্যেক বৃহস্পতিবাৰে কি হয় আপোনাৰ বেংক নিফটি আৰু নিফটি এক্সপায়াৰি উইক বুলি কোৱা হয়। সেইদিনাখন মানে কি হয় অপশ্যন সেলিং কৰিবলৈ অলপ ভাল। তো সেইদিনাখন কি হয় আউট অফ দ্য মানি যিবিলাক ষ্ট্ৰাইক প্ৰাইচ থাকে সেইবিলাক জিৰ' হৈ যায়। তো সেইকাৰণে মই কি কৰিছিলোঁ আজি মই সেইটো অলপ চান্স ল'লোঁ অপশ্যন সেলিঙৰ বৃহস্পতিবাৰ কাৰণে। আৰু তাৰ পৰা মই কি ৯,০০০ টকা ইনকাম কৰিলোঁ। এই ৯,০০০ টকা পাবলৈ মই কিমান কেপিটেল ইউজ কৰিছিলোঁ 2 লাখতকৈ অকণমান কম কেপিটেল। তো 2 লাখত ৯,০০০ টকা প্ৰফিট বহুত ভাল বুলি ক'ব লাগিব। তো আহকচোন এইটো কেনেকৈ কৰিলোঁ। আৰু বহুত বন্ধুসকলে সুধি থাকে দাদা কেনেকৈ ষ্ট্ৰাইক প্ৰাইচ চিলেক্ট কৰিম অপশ্যনৰ কাৰণে। তো এইটো ভিডিঅ' লাইভ ট্ৰেডিং নহ'লেও এইটো ভিডিঅ'ত সেই কেনেকৈ ষ্ট্ৰাইক চিলেক্ট কৰিব লাগে পুট অপশ্যনৰে হওক কল অপশ্যনৰে হওক তাৰে আপোনালোকে গোটেইখিনি এটা আইডিয়া এটা পাই যাব, ভাল এটা আইডিয়া পাই যাব। তো ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা চাব, স্কিপ নকৰিব। তো আপোনালোকৰ পিছলৈ ষ্ট্ৰাইক প্ৰাইচ চিলেক্ট কৰাত একো প্ৰব্লেম নহ'ব। তো প্ৰথম আহোঁ আমি প্ৰথম কি কৰিলোঁ ৰাতিপুৱা দেখিব মাৰ্কেট খুলিছে। যদি আজি আপোনালোকে মাৰ্কেট চাইছে আজি মৰ্ণিং মাৰ্কেট খোলোঁতে এক মিনিট আজি মাৰ্কেট মৰ্ণিং খোলোঁতে গেপ ডাউন 700 পইণ্ট মান গেপ ডাউন হৈছিলে। তো মই ৱেইট কৰিলোঁ ইমান ডাঙৰ গেপ এটা ডাউন হোৱাৰ পিছত লগে লগে আমি ট্ৰেড কেতিয়াও ল'ব নালাগে। প্ৰথম এনেও 5 মিনিট 10 মিনিট আমি পৰাপক্ষত ট্ৰেড ল'বই নালাগে। সেইখিনি সময়ত মাৰ্কেটৰ ডাইৰেকশ্যনটো গম নাপায় মাৰ্কেট কোনফালে যাব। যদিও 700 পইণ্ট তললৈ নামি গ'ল মাৰ্কেট কোনো মুহূৰ্ততে ওপৰলৈ গুচি যাব পাৰে বা আৰু 700 পইণ্ট তললৈকে গুচি যাব পাৰে। গতিকে আমি এটা প্ৰাইজ একশ্যন যিটো বুলি কোৱা হয় প্ৰাইজে কেনেকুৱানো আমাৰ একশ্যন দেখায়। তো প্ৰাইজ একশ্যন বুলি কোৱা হয় প্ৰাইজৰ ওপৰত ধ্যান দিব লাগে। তো মই কৰিলোঁ কি যেতিয়া মাৰ্কেট তললৈ নামি আছিলে মই এটা ছাপোৰ্টটো কেনেকৈ ড্ৰ কৰে মই সেইটো দেখাই দিছোঁ বাৰু। যেতিয়া মাৰ্কেট ইয়ালৈকে এইখিনি মানুহ অপেনিং হৈছিলে অপেনিং হৈ যেতিয়া মাৰ্কেট তললৈ নামি আছিলে তেতিয়া মই চালোঁ যে নিয়াৰেষ্ট ছাপোৰ্ট কি। কাৰণ যেতিয়া মাৰ্কেট এটা ওপৰৰ পৰা তললৈ আহি থাকে সি কোনোবা নহয় কোনোবা ছাপোৰ্ট ল'ব বিচাৰে। অ'কে, তো মই দেখিলোঁ যে এই যেতিয়া প্ৰাইচটো নামি আছিলে তো ইয়াৰ নিয়াৰেষ্ট ছাপোৰ্ট মই বাওঁফালে চালোঁ। বাওঁফালে চাওঁতে দেখিলোঁ যে এইটো এটা প্ৰিভিয়াছ ক্লজিং আছিলে, কোনোবা এটা মানে যোৱাকালিৰ আগৰ দিনাখনৰ ক্লজিং আৰু মাজতে লগত এটা কি আছিলে গেপ আছিলে। তো এইবিলাক এটা ভাল ছাপোৰ্টৰ কাম কৰে। তো মই এটা কি কৰি থৈছিলোঁ ছাপোৰ্ট ড্ৰ কৰি থৈছিলোঁ। ইয়াতে এটা ছাপোৰ্ট ড্ৰ কৰি থৈছিলোঁ। তাৰপিছত এইটো এলেকাটো এটা ছাপোৰ্ট ড্ৰ কৰিছিলোঁ ইয়াৰ পৰা মাৰ্কেট উঠি গৈছিলে ডাব্লিউ পেটাৰ্ণ এটা বনাই। তো এনেকৈ মই ছাপোৰ্ট ড্ৰ কৰি থৈছিলোঁ। কিন্তু এইটো ছাপোৰ্টৰ বাৰু দৰকাৰ নহ'লে গতিকে এইটো ছাপোৰ্ট মই ডিলিট কৰি দিছোঁ। তো মই ৱেইট কৰি আছিলোঁ যে মাৰ্কেট তললৈ আহি আছিলে মই একো কৰা নাই। নৰ্মেলি কি হয় যেতিয়া মাৰ্কেট তললৈ আহি থাকে মেক্সিমাম অপশ্যন চেলাৰবিলাকে কি কৰে সদায় ওপৰৰ কল অপশ্যনবিলাক চেল কৰে। তাৰমানে চাপ'জ মাৰ্কেট ইয়াৰ পৰা তললৈ আহি আছে তো বহুতে কল অপশ্যন এইবিলাক ওপৰৰ কল অপশ্যন বুলি কোৱা হয় কল অপশ্যন চেল কৰে। আৰু যেতিয়া মাৰ্কেট ওপৰলৈ গৈ থাকিলে কি হয় তলৰ পুট অপশ্যনবিলাক চেল কৰে অপশ্যন চেলাৰে। কিন্তু মই মাৰ্কেট তললৈ নামি থাকোঁতে দেখিলোঁ যে মাৰ্কেট একেবাৰে ছাপোৰ্টৰ ওচৰতে আছে। সেইকাৰণে মই কি কৰিলোঁ কল অপশ্যন চেল কৰা নাই। মই ভাবিলোঁ চাওঁচোন ছাপোৰ্টত মাৰ্কেটে কেনেকৈ বিহেভিয়াৰ দেখায়। তো শ্বেয়াৰ মাৰ্কেটত আমি সদায় ধৈৰ্য ধৰিব লাগিব। পেচেঞ্চ নহ'লে আপুনি শ্বেয়াৰ মাৰ্কেটত মানে ইনকাম কৰিব একেবাৰে নোৱাৰে। তো আপুনি ধৈৰ্য ধৰিব লাগিব। তো মই ধৈৰ্য ধৰি থাকিলোঁ। তো মই যে চালোঁ যে এই ছাপোৰ্টত মাৰ্কেটে কেনেকুৱা বিহেভিয়াৰ দেখায়। তো দেখিলোঁ যেতিয়া মাৰ্কেট তললৈ নামিলে ফাইনেলি একেবাৰে ছাপোৰ্টতে একজেক্টলি যিটো ছাপোৰ্ট মই ড্ৰ কৰিছিলোঁ সেই ছাপোৰ্টত এটা গ্ৰীণ কেণ্ডেল বনালে। তো গ্ৰীণ কেণ্ডেল বনোৱাৰ পিছতো মই ট্ৰেডটোত এণ্ট্ৰি হোৱা নাই। পিছত মই নেক্সট কেণ্ডেলটোৰ কাৰণে ৱেইট কৰিলোঁ। কাৰণ কেতিয়াবা কি হয় ছাপোৰ্টত এটা গ্ৰীণ কেণ্ডেল বনাই আকৌ তললৈ নামি আহে। তো মই নেক্সট কেণ্ডেলটো ৱেইট কৰিলোঁ অকণমান 1 মিনিট 2 মিনিটমান সময় যে নেক্সট কেণ্ডেলটোৱে কেনেকুৱা বিহেভিয়াৰ দেখায়। তো নেক্সট কেণ্ডেলটোৱে দেখিলোঁ যে নেক্সট কেণ্ডেলটোৱে বুলিছ মমেণ্টাম দি আছিলে ধুনীয়াকৈ এটা গ্ৰীণ কেণ্ডেল ফৰ্ম হৈ আছিলে। তো আপোনালোক টাইম দেখিব এইটো তলত 9:15 তলত দেখিব টাইম আপোনালোকে 9:50ৰ কেণ্ডেল এইটো 9:55ৰ কেণ্ডেল। তো এটা কেণ্ডেল মোৰ টাইম ফ্ৰেম দেখিছে 5 মিনিট। তাৰমানে এই কেণ্ডেলটো হৈ গ'ল আপোনাৰ 9:55ৰ পৰা 9:60 তাৰমানে 10টা বজালৈকে 9:55ৰ পৰা 10টা বজালৈকে এই কেণ্ডেল। তো এই কেণ্ডেলটো মই 1-2 মিনিটমান ৱেইট কৰিলোঁ। ৱেইট কৰি পেলাই ফাইনেলি যেতিয়া দেখিলোঁ যে মাৰ্কেট ইয়াৰ পৰা ৰিভাৰ্ছ হৈ আছে তেতিয়াই মই কি কৰিলোঁ এই তলৰ পুট অপশ্যন মই চেল কৰি দিলোঁ। কিমানৰ পুট অপশ্যন চেল কৰি দিছিলোঁ মই 35,000। তো দেখিব আপোনালোকে 35,400 দেখাইছোঁ এইটো আপোনালোকে 35,400 এইটো কল অপশ্যন মই চেল কৰি দিছিলোঁ। আপোনাক মই অৰ্ডাৰ বুকত দেখাই দিছোঁ। এইটো অৰ্ডাৰ বুকত আপোনালোকে দেখিবই 9:58ত মই প্ৰথমতে মই কি কৰিছিলোঁ দেখিব ৰিজেক্টেড দুটা ৰিজেক্ট কিয় হৈছে। তো কি হৈছে 1 তাৰিখৰ পৰা মাৰ্চৰ 1 তাৰিখৰ পৰা চেবিয়ে আপোনালোকৰ মাৰ্জিনটো একেবাৰে বঢ়াই দিছে মানে যিটো লেভাৰেজ দিয়ে ইণ্টাৰডে লেভাৰেজটো কমাই দিছে। গতিকে মোৰ আগতে যিখিনি মোৰ 2 লাখ টকা থাকে 2 লাখ টকাত যদি থাকে মই কি কৰোঁ 100টা শ্বেয়াৰ মানে 4টা লট চেল কৰিব পাৰিছিলোঁ।
কিন্তু আজি মই 100 সেইমতে আজি 100টা চেল কৰিছিলোঁ ইনসাফিচিয়েন্ট ফাল বুলি ৰিজেক্ট দেখাই দিলে মই ভাবিলোঁ না এটা কমাই দিওঁ আকৌ মই 3টা লট দিলোঁ 3টা লটতে মোৰ ৰিজেক্ট কৰি দিলে তো লাষ্টত উপায়বিহীন হয় মই মাত্ৰ 2টা লটতে চেল কৰিলোঁ দেখিছে মই কোৱা মতে 955 to 10টা বজাৰ যিটো ভিতৰৰ কেণ্ডেলটোত 958ত মই চেল কৰিছোঁ 35,400 পুট অপশ্যন কিমান টকাত চেল কৰিছোঁ মই 140 रुपीजত ঠিক আছে মই আকৌ আপোনাক চাৰ্টত দেখাম ভিডিওটো অলপমান দীঘলীয়া হ'ব তো ভালকৈ মন দি শুনিব কাৰণ এইখিনি ভিডিও চোৱাৰ পিছত আপোনাৰ অপশ্যনৰ ষ্ট্ৰাইক প্ৰাইচ সিলেক্ট কৰা আৰু সেলিং কেনেকৈ কৰে আপোনালোকৰ এটা ধুনীয়া এটা কনসেপ্ট ক্লিয়াৰ হ'ব এটা মানে সাপোৰ্ট এণ্ড ৰেজিষ্টেন্স চেক কৰি ফালে কেনেকৈ আপুনি স্কিপ কৰি যদি চাই গুজায় তেতিয়া আপুনি একো বুজি নাপাব তো দেখিছে আপোনালোকে মই কৈ কৰিলোঁ 958ত যেতিয়া দেখিছোঁ মাৰ্কেট সাপোৰ্ট লৈছে সাপোৰ্ট লোৱাৰ লগে লগে মই পুট অপশ্যন চেল কৰিছোঁ 140 টকাত চেল কৰিছোঁ তো এইটো এটা স্ট্ৰাইক প্ৰাইচ এইটো মই কিয় সিলেক্ট কৰিলোঁ কাৰণ এই সাপোৰ্টৰ তলত এইটোৱে আছিল আৰু হয় মই যদি ইচ্ছা কৰা হয় মই 35,500 টো মই সেল কৰিব পাৰিলোঁ তেন ইচ্ছা কৰা হয় কিন্তু মই অলপ সেফ সাইড থাকিলোঁ অলপ অপশ্যন সেলিংত যদি আপুনি অলপ এটো কি বুলি কয় অলপ গ্যাপ দিব পাৰিলে ভাল একেবাৰে ওচৰত সেল কৰাতকে অলপ আৰু এইটো এড্ডা মানি হৈ গ'লহেঁতেন বা মই সেইকাৰণে অলপ কি কৰিলোঁ অলপ তললৈ সেল কৰি দিলোঁ তেতিয়া কি মাৰ্কেট যদি অলপ তললৈও আহে তেতিয়া হ'লেও অলপ যদি তললৈও যদি আহিলেহেঁতেন তেতিয়া মোৰ লছটো ইমান বেছি নহ'লহেঁতেন সেইকাৰণে মই ইয়াতে সিলেক্ট কৰিলোঁ বা আপুনি হয়তো আপুনি যদি আৰু অলপ সেফ আপুনি যদি আৰু ৰিস্ক ল'ব নিবিচাৰে মইতো অলপ ৰিস্ক লওঁৱে মাৰ্কেটত তো আপুনি যদি আৰু মোতকেও যদি বেছি ৰিস্ক লোৱা মানুহ আছে তেতিয়াহ'লে তেওঁলোকে এইটো সেল কৰিব পাৰে আৰু আপুনি যদি মোতকেও কম ৰিস্ক ল'ব বিচাৰে তেতিয়া আপোনালোকে 35,300 সেল কৰিব পাৰে 35,200 সেল কৰিব পাৰে পুট অপশ্যন 35,100 সেল কৰিব পাৰে 34,900 সেল কৰিব পাৰে তো যিমানে আপুনি দূৰত সেল কৰি যাব যিমানে আপুনি দিছে আপোনাৰ যিমানে দূৰত সেল কৰিব আপোনাৰ ৰিস্কটো সিমানে কমি যাব আৰু আপুনি সিমানেই প্ৰফিট কম পাব এটা মই ইয়াতে সেল কৰিছোঁ মই 140 रुपीस পাইছোঁ যদি মই অলপ ৰিস্ক ললোহেঁতেন মই ইয়াতে যদি সেল কৰিলোহেঁতেন হয়তো মই 180 रुपीस পালোহেঁতেন আৰু যদি মই ৰিস্ক কম লৈ ফালে যদি মই 35,300 ত ললোহেঁতেন মই 140 ঠাইত 120 रुपीस বা 110 रुपीस পালোহেঁতেন তো এনেকৈ আপোনালোকে নিজে আইডিয়া লগাই কৰিব লাগিব চ' মই একদম ৰিস্ক বেছিকৈ ৰিস্ক ল'বও নিবিচাৰিলোঁ আৰু একদম প্ৰফিটটো কমাবও নিবিচাৰিলোঁ সেইকাৰণে যাতে এটা ডিচেণ্ট প্ৰফিট পাওঁ সেইকাৰণে মই কি কৰিলোঁ একদম ৰিস্ক নোলোৱাকৈও থকা নাই বা অভাৰ ৰিস্কো লোৱা নাই গতিকে মই 35,400 কৰিলোঁ তাৰপিছত দেখিব তাৰপিছত মাৰ্কেট দেখিছে মাৰ্কেট ওপৰত গুচি গ'ল যেতিয়া ওপৰত যোৱা ষ্টাৰ্ট কৰিলে তেতিয়াই মই কি কৰিলোঁ বুক কৰিলোঁ অৰ্থাৎ দুটা লট চেল কৰিছিলোঁ 140 টকাত তাৰপৰা মই 120 টকাত এটা লট বাই কৰিলোঁ তাৰপিছত আকৌ 80 টকাত আকৌ যেতিয়া কমি গ'ল প্ৰাইচ আকৌ বাকী 25টা যিমান এটা লট মানে 50টা লট চেল কৰিছিলোঁ কিন্তু মই এক্সিট কৰোঁতে এটা লট কৰিহে এক্সিট কৰিলোঁ ঠিক আছে তো 120 টকাত এক্সিট কৰিলোঁ আৰু 80 টকাত এক্সিট কৰিলোঁ 140 টকাত বেচিছিলোঁ আৰু মই 120 টকা আৰু 180 টকাত বাই কৰিলোঁ তাৰপিছত মই কি কৰিলোঁ চাওক তাৰপিছত মাৰ্কেট গৈ থাকিলে মই একো কৰা নাই মই নেক্সট দেখিলোঁ যে মাৰ্কেট যেতিয়া গৈ আছিলে ওপৰৰ ফালে গৈ থাকিলে আৰু মানুহ পুট অপশ্যন চেল কৰে মই পুট অপশ্যন ডাইৰেক্ট চেল কৰা নাই কাৰণ মাৰ্কেট ওপৰলৈ গৈ আকৌ ঘূৰি আহিব পাৰে তো মাৰ্কেটে কোনফালে যায় ক'ব নোৱাৰি গতিকে আমি সদায় ৱেইট কৰিব লাগিব একদম ধৈৰ্য ৰাখি তো মই নেক্সট আৰু কি কৰিলোঁ যেতিয়া মাৰ্কেট ওপৰলৈ গৈ আছিলে এইফালে মইতো প্ৰফিট বুক কৰিলোঁ মোটামুটি মই 2000 টকাতকৈ বেছি এইখিনিতে 2000 টকাতকৈ বেছি প্ৰফিট বুক কৰিলোঁ তাৰপিছৰ পৰা মই এক্সিট হৈ গ'লোঁ তাৰপৰা মাৰ্কেট তললৈ আহিলে নেক্সট মাৰ্কেট আকৌ ওপৰলৈ গুচি গ'ল তেতিয়া মই কি কৰিলোঁ মই ৰেজিষ্টেন্স ড্ৰ কৰিলোঁ দেখিছেনে এইটো কিয় ৰেজিষ্টেন্স কাৰণ আজি ৰাতিপুৱা মাৰ্কেট ইয়াতে অপেনিং হৈছিলে অপেনিং হৈ ইয়াৰলৈকে গৈছিলে ইয়াৰলৈকে গৈ ইয়াৰ পৰা ঘূৰি আহিছে তাৰমানে এটা ৰেজিষ্টেন্স আজিৰ দিনটোৰ ৰেজিষ্টেন্স তো মাৰ্কেটে ইয়াৰ এই ৰেজিষ্টেন্স যেনেকৈ ছাপৰ্টত মই ৱেইট কৰিছিলোঁ কেনেকুৱা বিহেভিয়াৰ দেখায় একেধৰণে মই ৱেইট কৰিলোঁ ৰেজিষ্টেন্সত মাৰ্কেটে কেনেকুৱা বিহেভিয়াৰ দেখায় যদি ৰেজিষ্টেন্সত মাৰ্কেট ধৰক গৈ ফালে যদি ঘূৰি আহে তেতিয়া মই কল অপশ্যন চেল কৰিলোহেঁতেন কিন্তু মই দেখিলোঁ যে মাৰ্কেটে এইটো ব্ৰেক কৰি গ'ল আৰু ব্ৰেক কৰি যোৱাৰ পিছত সাধাৰণতে কি হয় মই সদায় ৱেইট কৰোঁ মই আগৰকেইটা বহুকেইটা ভিডিঅ'টো কৈছোঁ আপোনালোকক যেতিয়া মাৰ্কেটে ৰেজিষ্টেন্স বা ছাপৰ্ট ব্ৰেক কৰি একেলগে ওপৰলৈ গৈ নাথাকে ব্ৰেক কৰি সদায় কি হয় সদায় নহ'লে মেক্সিমাম টাইম যিডাল লাইন ব্ৰেক কৰে সেইটো এটা ৰেজিষ্টেন্স এৰিয়া এই লাইনটো যেতিয়া ব্ৰেক কৰি যায় ব্ৰেক কৰি আকৌ ঘূৰি আহে মেক্সিমাম টাইম তো দেখিছে এইটো ব্ৰেক কৰি আকৌ এই ৰঙা কেণ্ডেল হৈ ঘূৰি আহিলে তো মই গম পাইছিলোঁ আকৌ বহুতে কি কৰে ইয়াতে ঘূৰি আহিলে ভাবে যে মাৰ্কেট ৰিভাৰ্চ হৈ গ'ল আকৌ ইয়াৰে কল অপশ্যন চেল কৰি দিয়ে নহয় মাৰ্কেটক এইটো কোৱা হয় ৰিট্ৰেচমেণ্ট বুলি কোৱা হয় এবাৰ যে ৰেজিষ্টেন্স ব্ৰেক কৰে তেতিয়া মাৰ্কেটে কি হয় আকৌ এবাৰ আহে ঘূৰি প্ৰায় আহে ঘূৰি তো মই ৱেইট কৰি আছিলোঁ মাৰ্কেট ঘূৰি আহক তো মাৰ্কেট যেতিয়া ঘূৰি আহি যেতিয়া এই কেণ্ডেলটো বনালে আপোনাৰ টাইম তলত দেখিব 11:30 চাওক মই কি কৰিছোঁ 11:30 এইখিনিতো মই আগৰ হেৰিটো 11:37 নেক্সট কেণ্ডেলটোত তাৰমানে 11 এইটো কেণ্ডেল যেতিয়া দেখিলোঁ যে ইয়াতে ৰিট্ৰেচমেণ্ট লৈ এটা বুলিছ কেণ্ডেল বনালে মই গম পালোঁ যে মাৰ্কেট ইয়াৰ পৰা আকৌ ওপৰলৈ যাব ষ্টিল মই নেক্সট কেণ্ডেলটোৰ কাৰণে ৱেইট কৰিলোঁ এইটো 11:35 কেণ্ডেলটো এই কেণ্ডেলটোত মই এণ্ট্ৰি দিছোঁ কিহত এণ্ট্ৰি দিছোঁ চাওক আপোনালোকে
1137ত মই এন্ট্ৰি দিছো সেল কৰিছো কি সেল কৰিছো আকৌ পুট অপশন সেল কৰিছো 35700 চাও 35700 মই এই লাইনডালকে লৈ গৈছো 35000 তো এইটো মোটামুটি তো মই এইটো পুট অপশন মই যেতিয়া দেখিলো যে মোক লাগি গল যে মার্কেট আৰু ইয়াৰ পৰা ওপৰতে গুছি যাব এই লাইনডালৰ তলত আৰু নাহে গতিকে মই এইটো পুট অপশন সেল কৰি দিলো হয় একে নিচিনাকে মই 35800 টো মই সেল কৰিব পাৰিলো হেতেন কিন্তু মোৰ তাতে ৰিস্কটো অলপ বাঢ়ি গল হেতেন সেইকাৰণে মই বেছি ৰিস্ক লব নখুজিলো মই গতিকে 35700 টো মই সেল কৰিলো ঠিক আছে সেল কৰিলো এবাৰ মাত্ৰ মই এটা লট সেল কৰিছো এটা লট সেল কৰি আৰু এইবিলাক বাদ দিয়ক এইবিলাক মোৰ নৰমাল কিবা কিবি হোল্ডিং আছিলে হোল্ডিং বিক্ৰী কৰিছো এনএমডিসি ইটো পিছত দেখাম বাৰু মই তো দেখিব আপোনালোকে 1137ত মই এয়া 87 ৰ পিছত সেল কৰিলো 87 ৰ পিছত সেল কৰি ফালে মই কিমানত বাই কৰিলো দেখিব আপোনালোকে মই 35 ৰ পিছত বাই কৰিলো এখিনি প্ৰফিট 87ত সেল কৰিছো আৰু 35 ৰ পিছত বাই কৰিছো তাৰ পিছত গল এক্সিট কৰিলো এক্সিট কৰাৰ পিছত মই আৰু একো কৰা নাই মাৰ্কেট যি হয় চলি থাকক বুলি চলি থাকিব দিছো তো যেতিয়া মাৰ্কেট পুৰা স্পিড ওপৰ ফালে গৈ আছে বহুতৰ দেখি ফালে লুগ লাগি যায় ই একদম ওপৰলৈ গৈ আছে পুট অপশন সেল কৰো বা কল বাই কৰো তো মই কিন্তু প্ৰাইস একচনৰ কাৰণে ওয়েট কৰিলো মই কি কৰিলো মই দেখিলো যে মাৰ্কেট যেতিয়া এই ওপৰ ফালে গৈ আছিল মই চালো যে ওপৰ ফালে গৈ থাকুতে ইয়াতে কিবা ৰেজিস্ট্যান্স আছিল নেকি যৰ পৰা মাৰ্কেট ঘূৰি অহাৰ চান্স আছে তো মই দেখিলো যে এই লেভেলটো দেখিব আপোনালোকে এটা প্ৰিভিয়াছ সাপোর্ট এইটো হল এলেকাটো আপোনাৰ প্ৰিভিয়াছ সাপোর্ট আৰু আপোনালোকে জানেই এবাৰ যেতিয়া সাপোর্ট বিলাক কি হয় সাপোর্ট যেতিয়া ব্ৰেক হয় এই সাপোর্ট আছিল কালি আজি এই সাপোর্টটো ব্ৰেক হৈছে ডাইৰেক্ট গেপ ডাউন ওপেনিং হৈছে তো সাপোর্টটো ব্ৰেক হৈছে এবাৰ যেতিয়া সাপোর্ট বিলাক ব্ৰেক হয় সাপোর্ট বিলাক ব্ৰেক হলে আপোনাৰ কি হয় এইটো ৰেজিস্ট্যান্স হৈ যায় যেনেকৈ ইয়াত দেখিব আপোনালোকে এক মিনিট আপোনালোকৰ এইখিনি কনসেপ্টটো মই ক্লিয়াৰ কৰি দিওঁ নতুন বিলাকৰ কাৰণে যেনেকৈ ইয়াতে চাওক এইটো এটা ৰেজিস্ট্যান্স আছিল মাৰ্কেট ইয়াৰ পৰা ঘূৰি আহিছিল তেতিয়া এই ৰেজিস্ট্যান্সটো ব্ৰেক কৰি মাৰ্কেট আকৌ ঘূৰি আহিছিল ঠিক আছে ঘূৰি আহি আকৌ ইয়াতে সাপোর্ট ললে সাপোর্ট লৈ মাৰ্কেট ওপৰত গল একেধৰণে মাৰ্কেটে সাপোর্ট যেতিয়া ব্ৰেক কৰিব সাপোর্ট আজি ব্ৰেক হৈছে এই সাপোর্টটো যেতিয়া ব্ৰেক হৈ গল এই সাপোর্টটোত আজি ৰেজিস্ট্যান্স লোৱাৰ সম্ভাৱনা বহুতেই আছিল তো মই ওয়েট কৰি আছিলো মাৰ্কেট মই ভাবিছো যে কিমান দূৰ যোৱা তোমালোকে গৈ থাকা তো মই ওয়েট কৰি আছিলো মাৰ্কেটে কেনেকা বিহেভিয়াৰ দেখুৱায় লাষ্টত দেখিলো যে চাব মাৰ্কেট গৈ এক্স্যাক্টলি মই ড্ৰ কৰি থোৱা লাইনটোতে মাৰ্কেটে কি ললে এটা ডাঙৰ ৰেড কেন্ডেল বনাইলে এইটো হ'ল আপোনাৰ যদি মোৰ ক্যান্ডেলষ্টিকৰ ভিডিও আপোনালোকে চাইছে গম পাব তাতে মই বুলিশ এনগালফিংৰ কথা শিকাইছিলো এইটো হৈ গল আপোনালোকৰ বেয়াৰিশ এনগালফিং ৰেজিস্ট্যান্স লেভেলত বেয়াৰিশ এনগালফিং বনাইছিল আমাৰ মাৰ্কেট ইয়াৰ পৰা তললৈ অহাৰ সম্ভাৱনা বহুতেই বেছি তো লগে লগে টাইম দেখিব আপোনালোকে 11:13 মই সদায় ক্যান্ডেলটো ক্লোজ হোৱালৈকে ওয়েট কৰো আৰু নেক্সট ক্যান্ডেলটো লৈকে ওয়েট কৰো নেক্সট ক্যান্ডেলটো কেনেকুৱা বিহেভিয়াৰ দেখায় তো এইটো দেখিব 1 গতিকে মই হয় এইটো নাইবা এই দুটা ক্যান্ডেলৰ ভিতৰত এটা ক্যান্ডেলত মই এন্ট্ৰি লৈছো যদিও এটা গ্ৰীন ক্যান্ডেলত মানুহে পুট অপশন সেল কৰে কিন্তু মই গ্ৰীন ক্যান্ডেলত মই কি সেল কৰিছো মই কল অপশন সেল কৰিছো তো এইটো এটা বাজি 5 মিনিটৰ টাইম মই চাইছো কিমান টাইমত হেৰি কৰিছো তো দেখিব আপোনালোকে এটা 6 এটো মই এটা এক্সিট কৰিলুৱে 12টা 12:30 দেন দেখিব এটা 6 তাৰ মানে এটা পাছৰ ক্যান্ডেলটো এটা পাছৰ ক্যান্ডেলত মই কি সেল কৰিছো 36300 তেতিয়া মাৰ্কেট এইটো ক্যান্ডেলত মই গ্ৰীন ক্যান্ডেল হলেও মই ইয়াতে সেল কৰিছো কিমান সেল কৰিছো সৰি আৰু পাহৰি দেখিলো 36300 মই সেল কৰিছো 36300 মোটামুটি এইখিনি এবাৰ মই কি সেল কৰিছো আপোনালোকে হয়তো বুজি পাইছে এবাৰ মাৰ্কেট তললৈ আহি আছে গতিকে মই কল অপশন সেল কৰিছো এবাৰ মই অকল ৰিস্ক লৈছো কিয় ৰিস্ক লৈছো কাৰণ এবাৰ চাওক মই একদম ওচৰৰ স্ট্ৰাইক নৰমালি মই কি কৰিছিলো আগৰ দুবাৰ মই কি কৰিছিলো অলপ মই ওপৰৰ স্ট্ৰাইক 36400 ইমান অলপ ওপৰৰ স্ট্ৰাইক মই সেল কৰিছিলো এবাৰ একেবাৰে ওচৰৰ সেল কৰি দিলো মই চাওক 36300 কিহৰ কাৰণে এবাৰ অলপ ৰিস্ক বেছিকৈ লৈছো কাৰণ এইবাৰ মোৰ সেটআপটো বহুত ভাল লাগিছিল কাৰণ মই আগতে কৈছো ক্যান্ডেলষ্টিক প্যাটাৰ্ন মোৰ ফেভাৰিট হয় যেতিয়া ৰেজিস্ট্যান্সত এটা ভাল ৰেজিস্ট্যান্সত এটা bearish engulfing এটা বহুত strong pattern হয় candlestick pattern morning star evening star bullish engulfing bearish engulfing so এই candle যেটা ফর্ম কৰিছে মোৰ কনফিডেন্স আহি গৈছিল যে মাৰ্কেট এবাৰ তললৈ নামাৰ চান্স বহুতেই বেছি আছে 78% চান্স মাৰ্কেট তললৈ নামিব সেইকাৰণে মই ভাল প্ৰিমিয়াম পাব কাৰণে ওপৰত হলে মই কম প্ৰিমিয়াম পালো হেতেন তো মই এইটো সেল কৰি দিলো কিমান 36300 কিমান টকা সেল কৰিছো দেখিব আপোনালোকে 112 টকা সেল কৰিছো 112 টকা সেল কৰি মই কেতিয়া এক্সিট কৰিছো এক্সিটটো বহুত ইম্পৰ্টেন্ট তেতিয়া এইটো সেল কৰি ফালে চালো যে মাৰ্কেট কৰলৈকে আহিব পাৰে তো দেখিলো যে এই লেভেলটো এৰাউন্ড এই লেভেলটো এটো দেখিছে প্ৰিভিয়াছ ৰেজিস্ট্যান্স তো মাৰ্কেট এই ৰেজিস্ট্যান্সটো ব্ৰেক কৰিছে সিম্পল বস্তুবিলাক ভালকে অলপ মন দিলে একেবাৰে সিম্পল হৈ যায় তো
তো দেখিব এটা যেতিয়া মাৰ্কেট ওপৰত গৈছে যেটাকে ইয়াতে চাওক এটো ৰেজিস্ট্যান্স ব্ৰেক কৰিছে মাৰ্কেট ঘূৰি আহিছে সাপোৰ্ট লৈছে একেধৰণে ইয়াতে তো ৰেজিস্ট্যান্স মাৰ্কেট ইয়াৰ পৰা তললৈ আহিছিলে এটা এই ৰেজিস্ট্যান্সটো ব্ৰেক কৰিছে চাওক মাৰ্কেট এবাৰ তললৈ ঘূৰি আহা নাই মাৰ্কেট মই কৈছে প্ৰায়ে সেই প্ৰিভিয়াস ৰেজিস্ট্যান্সটো সাপোৰ্ট লবলৈ ঘূৰি আহে চাওক মাৰ্কেট আকৌ ঘূৰি আহিলে তো মই গম পালো যে মাৰ্কেট ইয়াৰ পৰা আহি ফালে আকৌ ইয়াৰ পৰা ঘূৰি যাব পাৰে সেইকাৰণে লগে লগে মই কি কৰিলো এক্সিট কৰি দিলো অলপ প্ৰফিট পালো 100 দুটা লট লৈছিলো এটা লট বিক্ৰী কৰিলো মই 65 रुपीजত আৰু নেক্সট লটটো মানে এটাটাকে বিক্ৰী কৰিছো নেক্সট লটটো বিক্ৰী কৰিলো 50 টকা ইয়াতে মোৰ ভাল প্ৰফিট হ'ল 112 টকাত সেল কৰিছো দুটা লট এটা লট বাই কৰিলো 65ত এটা লট 50 মোটামুটি 50% প্ৰফিট ইয়াতে হৈ গ'ল মোৰ তাৰপিছত মই তাৰপিছত কি কৰিলো চাও যেতিয়া ইয়াতে আহিলে মই গম পাইছিলো সাপোৰ্ট লব লাগে সাপোৰ্ট লব ভাবি ফালে মই কল অপশনটো বিক্ৰী কৰি দিলো লগে লগে মই কি কৰিলো যেতিয়া এটা গ্ৰীন ক্যান্ডেল বনাব স্টাৰ্ট কৰি গল মই গম পালো সাপোৰ্ট লৈছে লগে লগে মই কি কৰিলো ইয়াৰ তলৰ কি সেল কৰিম নিজে আপোনালোকে আইডিয়া কৰক এবাৰ মই পুট অপশন সেল কৰি দিলো মাৰ্কেট ওপৰত এই সাপোৰ্টৰ পৰা ওপৰত যাবলৈ আৰম্ভ কৰিলে গতিকে মই কি কৰিলো পুট অপশন সেল কৰি দিলো কিমানে পুট অপশন সেল কৰি টাইমটো চাওক আপোনালোকে দেখিব এটা 30ৰ ক্যান্ডেল তো এটা 30ত মই কি কৰিছো চাওক এটো এটা 30ত এক্স্যাক্টলি এটা 30 42 সেকেন্ডত মই কি এবাৰ সলভ কৰিলো এবাৰ সেল কৰিলো মই 36000 পুট অপশন 36000 পুট অপশন তো মই দা লৈ আহিছো 36000 পুট অপশন সৰি 36000 এটো 36 ঠিক আছে বাৰু এটো 36000 তো মার্কেট যদি এটা সাপোর্ট ললে উপৰ ফালে যাব গতিকে মই তলৰ স্ট্ৰাইকটো মই 35900 সেল কৰিব পাৰিলোহেঁতেন কিন্তু মই যেতিয়া বহুত মোটামুটি ভালে প্ৰফিট আহি গল তেতিয়া মোৰ ৰিস্ক কেপাসিটি বাঢ়ি গল তো মই 36000 না হেৰি বিক্ৰী কৰি দিলো পুট বিক্ৰী কৰি দিলো কিমান টকাত বিক্ৰী কৰিলো দেখিব আপোনালোকে 80 रुपीजত বিক্ৰী কৰিছো 80 रुपीजত বিক্ৰী কৰি মই কিমান টাইম 2 মিনিটৰ ভিতৰত মই 55ত মোটামুটি আপোনাৰ 25 পইণ্ট প্ৰফিট 2 মিনিটৰ ভিতৰত তো ইয়াতো এক্সিট কৰি দিলো মই এক্সিট কৰাৰ পিছত কি দেখিলো তাৰপিছত দেখিব তাৰপিছত আকৌ মই ওয়েট কৰিলো মাৰ্কেট আকৌ ঘূৰিলে মই আকৌ ওয়েট কৰিলো যেতিয়া ফাইনালি মাৰ্কেট ৰব দে পাহৰি থাকিলো ইমান ট্ৰেড লৈছো ইয়াৰ পিছত মই আকৌ নরমাল ট্ৰেড লোৱা নাই ইয়াৰ পিছত কি কৰিলো মাৰ্কেট টাইমো শেষ হৈ আহিছিলে তো আপোনালোকে দেখিব মাৰ্কেট মোটামুটি দুটা বাজি গল দুটা বজাৰ পিছত মাৰ্কেটত মুভমেন্টটো খুব কম থাকে ওয়ান সাইডেড মুভমেন্টটো কম থাকে এটা বজাৰ ডেটা বজাৰ ভিতৰত এটা ডাঙৰ মুভমেন্ট এটা দিয়ে সদায় আপোনালোকে মন কৰিব এৰাউণ্ড এটা বজাৰ ডেটা বজাৰ ভিতৰত এটা ডাঙৰ মুভমেন্ট দিয়ে যেতিয়া দুটা বাজি যায় তাৰপিছত মুভমেন্ট অলপ কমি যায় তো মুভমেন্টটো কমি যোৱাৰ লগে লগে মই দেখিলো যে মাৰ্কেট আৰু এইখিনি অৱস্থাত আছিলে দুটা বাজি যেতিয়া পাৰ হৈ গল মই ভাবিলো যে মাৰ্কেট আৰু হয় ওপৰ ফালেও না যায় বহুত তল ফালেও না যায় তো তেতিয়া মই কি কৰি দিলো এটা মই শর্ট ট্রায়াঙ্গল ইউজ কৰিলো শর্ট ট্রায়াঙ্গল মানে কি মইতো আগত বহুতকেইটা ভিডিঅ' দিছোৱে আপোনালোকে চাব পাৰে ষ্টিল এবাৰ মই বুজাই দিম বাৰু থুলমুলকে এইটো আমি এক্সিট কৰিলোৱে হয়তো এক্সিট কৰিলো তাৰপিছত মই কি কৰিলো চাও এইটো শর্ট ট্রায়াঙ্গল বুলি কোৱা হয় 36300 কল অপশন মই দি দিছো বুজাই 36300 ভিডিঅ'টো দীঘল হৈ গৈ আছে কিন্তু আপোনালোকে দুবাৰ তিনিবাৰ চাব আপোনালোকৰ অপশন সেলিংৰ আৰু ষ্ট্ৰাইক প্ৰাইস সিলেক্ট কৰাৰ আৰু ইভেন মাৰ্কেট মুভমেন্টৰো আপোনালোকৰ বহুত আইডিয়া ক্লিয়াৰ হৈ যাব তো মই এইটো সেল কৰি দিম বাৰু ডিলিট কৰি দিম 36300 আৰু এটা আছিল আপোনাৰ কিমান 35800 ক'ত আছে 35800 ইয়াতে আছে এইবিলাক ডিলিট কৰি দিওঁ কাম নাই এইটো ডিলিট কৰি দিলো এইটো ডিলিট কৰি দিলো যে মার্কেট দুটা বাজি গল মোক লাগিলে যে দুটা বজাৰ পিছত মোমেন্টাম খুব নাহে তাৰ মানে মোৰ এনেকুৱা লাগিল যে মার্কেট উপৰ ফালে গলে আমি কি কৰো পুট অপশন সেল কৰো আৰু তল ফালে আহিলে আমি কল অপশন সেল কৰো তো মোক লাগিলে যে মার্কেট আৰু উপৰ ফালেও ইমান না যায় তল ফালেও না যায় এই দুটা ৰেঞ্জ মই দুটা সিলেক্ট কৰি ললো যে এই দুটা ৰেঞ্জৰ ভিতৰত মার্কেট আজি গোটেই দিনটো মার্কেট ইহতৰ ভিতৰতে কি হৈ থাকিব জুলি থাকিব দিনটো আৰু কাৰণ টাইম নাই আৰু এঘণ্টা সময় আছিল ইয়াৰ ভিতৰতে হয় অলপ তললৈ যাব ওপৰলৈ যাব এনেকে নাচি থাকিব সেইকাৰণে এফালৰ এটা মই কল অপশন সেল কৰিলো ইয়াৰ পুট অপশন সেল কৰিলো কিমানটা জানে মোৰ পইচা কম আছিলে মাৰ্জিন বঢ়াই দিলে গতিকে এটা তালত ইয়াৰো এটা তালত সেল কৰিছো মই 23 টকাত আৰু ইয়াৰ এটা তালত সেল কৰিছো কিমান 26 টকাত দুটা তালত এটা তালত সেল কৰিছো তাৰ পিছত যেটো দেখিছে 36300 কল অপশনটো এটো মই কিমানত কিনিলো এটো বিক্ৰী কৰিছিলো মই 26 रुपीजত তাৰ পিছত মই কিনিলো কিমানত এটো কিনিছো বাই কৰিছো কিমানত দেখিব 5 টকাত তাৰমানে 26ত কিনিছো 5 টকাত কিনিছো কল অপশনটো কিহৰ কাৰণে কল অপশন কাৰণ মই ভবা মতে নহল মাৰ্কেটটো নামি গল নামি যোৱাৰ লগে এই কল অপশনটো মোক ভাল প্ৰফিট দিলে সেইকাৰণে প্ৰফিট দিয়াৰ কাৰণে মই কি কৰি দিলো লগে এক্সিট কৰি দিলো 5 টকাত এক্সিট কৰিলো 5 টকাত এক্সিট কৰি খালে মই কি কৰিলো আকৌ সেল কৰিলো কি
30 কাৰণ 5 টকা আৰু তাৰে নাই আৰু মাংস নাই আৰু যেনেকৈ থাকে ন মানে এইটো প্ৰিমিয়াম নাই বাছা 26 টকাত বিক্ৰী কৰিছিলোঁ 5 টকাৰ 5 টকাহে বাকী আছে 5 টকাতনো কিমান পাম সেইকাৰণে মই কি কৰিলোঁ এইটো এক্সিট কৰি দিলোঁ এক্সিট কৰি ফালে মই কি কৰিলোঁ 36,300 এক্সিট কৰি মই কি কিনিলোঁ 36,100 মই দেখাই দিছোঁ যেতিয়া মাৰ্কেট তললৈ আহি গ'ল মই কি কৰিলোঁ এইটো বিক্ৰী কৰি দিলোঁ এইটো 5 টকা প্ৰফিট হ'ল 36,300 কল অপশ্যন মই এইটো কৰি ফালে কি কৰিলোঁ 36,000 আকৌ মই কি চেল কৰিলোঁ 100 যেতিয়া মাৰ্কেট তললৈ আহি গ'ল এইটো মই এক্সিট নাই কৰা মাৰ্কেট তললৈ আহি থাকোঁতে মোক ই ভাল প্ৰফিট দিলে গতিকে মই ইয়ালৈকে আকৌ কৰিলোঁ 5 টকাত এক্সিট কৰি মই কি কৰিলোঁ আকৌ 19 টকাত চেল কৰিলোঁ এই 19 টকাত চেল কৰাটো চাওক মই কিমান টকাত কিনিলোঁ বাই কৰিলোঁ 36,100 মই 19 টকাত চেল কৰিছিলোঁ পিছত মই মাৰ্কেট ক্লোজিং হোৱাৰ আগে 3 বজাত আকৌ 2 টকাত কিনিছোঁ ইয়াতে মোৰ 16 টকা প্ৰফিট তেনেকৈ আৰু দুই এটা আছে বাৰু এইকেইটা এক্সিট কৰিছোঁ এইকেইটা বেছি বিশেষ একো নাই ভল্টাছ এইকেইটা একেধৰণে অলপ মেনেজ কৰিব লগা হৈছে এটা কেঞ্চেল গৈছে এইবিলাক কেঞ্চেল গতিকে মেইন মোৰ ট্ৰেড আছিলে আজি এইখিনিয়ে তো আজি দেখিব মোৰ এটা ট্ৰেডতো মোৰ ষ্টপ লছ হিট হোৱা নাই আজি কোনো এটা ট্ৰেডতে মোৰ ষ্টপ লছ হিট হোৱা নাই আৰু আপোনালোকৰ লগতে মই NMDCটো দেখাই দিওঁ 1 গুলিত 2 চিকাৰ চুইং ট্ৰেডিঙো দেখাই দিওঁ মই চুইং ট্ৰেডিঙৰ ভিডিঅ' আপোনালোকক দিছোঁৱে কেনেকৈ চুইং ট্ৰেড ল'ব লাগে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু প্ৰেক্টিছ কৰিব মই হয়তো কাইলৈ চাগে নোৱাৰিম চাগে তো এইটো সপ্তাহৰ ভিতৰতে মই আৰু এটা আপোনালোকক অসমীয়াতে ধুনীয়াকৈ চুইং ট্ৰেডিঙৰ এটা ভাল মানে বেছিক একদম ষ্টাৰ্টিঙৰ পৰা বেছিক লেভেলৰ পৰা এডভান্স লেভেললৈকে এটা মই ভিডিঅ' চিৰিজ বনাম তো NMDC মই এইটো জাষ্ট এইটো একো ইণ্টাৰডে নহয় এইটো চল্ড হোল্ডিং তাৰমানে NMDC মই হোল্ড কৰি থোৱা আছিলে এইটো NMDC মই কিনিছিলোঁ এইটো লেভেলত 1:2 জানেই মই চুইং ট্ৰেডিং মিনিমাম 1:2 ৰিস্ক টু ৰিৱাৰ্ড ৰাখোঁ 1:2 ৰিস্ক টু ৰিৱাৰ্ড পালোঁ পোৱাৰ লগে লগে কিমান দিন লাগিলে আপোনালোকে দেখিবই যদি ডেইলি চিষ্টেমত চাওঁ দেখিব মই সিদিনাখন ক্লোজিঙত এদিন দুদিন 3 দিনত টাৰ্গেট এচিভ হৈ গ'ল তো সেইকাৰণে মই NMDCটো এক্সিট কৰি দিলোঁ আৰু বাৰু মোৰ হোল্ডিঙত বাৰু আৰু আছে বাৰু হোল্ডিঙত দেখিব মোৰ এতিয়া ভল্টাছ আছে ভল্টাছটো 6% দি আছে কিন্তু ভল্টাছৰ মোৰ অলপ এক্সপেক্টেশ্যন 8% মান আছে চাওঁ এইটো কালি পৰহি কি হয় গম পাম তো ভিডিঅ'টো ভালকৈ চাব আপোনালোকে বহুতে মোক সুধি আছিলে ষ্ট্ৰাইক প্ৰাইচ কেনেকৈ চিলেক্ট কৰে তো হয়তো আপোনালোকৰ এটা আইডিয়া হৈ যাব ষ্ট্ৰাইক প্ৰাইচ চিলেকশ্যনটোতো ইম্পৰ্টেণ্টে লগত কোনটো সময়ত কোনটো ষ্ট্ৰাইক প্ৰাইচ চিলেক্ট কৰিব সেইটো এটা দৰকাৰী লগতে কল অপশ্যন চেল কৰিব নে পুট অপশ্যন চেল কৰিব সেইটো দৰকাৰী মাৰ্কেট ওপৰত গৈ থাকিলেই নহ'ব মাৰ্কেট যদি ওপৰত গৈ থাকে আপুনি পুট অপশ্যন চেল কৰি দিয়ে কিন্তু ওপৰত যদি ৰেজিষ্টেঞ্চ থাকে ধৰি লওক মাৰ্কেট ওপৰত গৈ আছে ইয়াতে মই বোলে ইয়াতে বোলে কল অপশ্যন চেল কৰি পুট অপশ্যন চেল কৰি দিলোঁ তেতিয়া মাৰ্কেট কেনেকৈ ঘূৰি আহিলে মোৰ ডাঙৰ লছ হ'লহেঁতেন তো তেনেকৈ আপোনালোকে এই মাৰ্কেট ষ্ট্ৰাকচাৰবিলাক জানিব লাগিব আজি কি ধুনীয়াকৈ গোটেইবিলাক ষ্ট্ৰাকচাৰ কি ধুনীয়াকৈ দেখিছে মানে কামত দিলে ছাপৰ্ট ৰেজিষ্টেঞ্চ তো ভিডিঅ'টো কেনে পালে জনাব আৰু যদি অপশ্যন চেলিঙৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে মই আৰু কেইটামান ভিডিঅ' দিম পিছলৈ বাৰু থেংক ইউ